হানিফ পালোৱান ইউটিউব চেনেলত এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যিসকলে চৰকাৰী ঘৰৰ কাৰণে অনলাইন আবেদন কৰিছিলে বা আপোনালোকে পঞ্চায়তত আপোনালোকৰ জীৱিকা সখী বাইদেউসকলে আপোনালোকৰ ঘৰত আহি মানে আপোনালোকৰ ঘৰটো ফটো মাৰি জিঅ'টেক কৰিছিলে। গতিকে আপোনালোকে যিসকলে জিঅ'টেক কৰিছে সেইসকলৰ কাৰণে কিন্তু মানে ফাইনেল হোৱা যিটো ভেৰিফিকেশ্যন লিষ্ট আছে সেই লিষ্টটো কিন্তু ইতিমধ্যে ওলাই গৈছে। মানে আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজ মানে এটা ডিষ্ট্ৰিক্টৰ বেনিফিচিয়াৰী কিমান আছে, ধৰি লওক আমাৰ মৰিগাঁৱত কিমান আছে, নগাঁৱত কিমান আছে বা যোৰহাট কিমান আছে, এনেকুৱা মানে ডিষ্ট্ৰিক্ট ৱাইজত মানে ইতিমধ্যে মানে আমাৰ গোটেই অসমৰ মানে কিছুমান ডিষ্ট্ৰিক্টৰ পৰা মাত্ৰ ভেৰিফিকেশ্যন লিষ্টটো ওলাইছে। গতিকে আপোনালোকে এই লিষ্টখন কেনেকৈ চাব যে আপোনালোকৰ নামটো এই লিষ্টখনত আছে নে নাই। যদি আপোনালোকৰ এই লিষ্টখনত আপোনাৰ নামটো থাকে, আৰু আপোনালোকে আৰু এটা কথা জানি থ'ব যে এই লিষ্টখন কিন্তু আপোনালোকে 2024 চনৰ ডিচেম্বৰ মাহৰ পৰা 2023 চনৰ ডিচেম্বৰ মাহৰ পৰা আজি 2025 মে' মাহলৈ ইয়াৰ ভিতৰত যদি আপোনালোকে কোনোবা দিন আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক কৰিবলৈ দিছিলে বা জীৱিকা সখী বাইদেউসকলে জিঅ'টেক কৰিছে বা আপুনি কৰিছে বা আপোনালোকে ক'ৰবাত অনলাইন আবেদন কৰিছে বা আপোনালোকে অফলাইনত আবেদন কৰিছে, সেইসকলৰ কাৰণে কিন্তু এই লিষ্টখন আহিছে। এই লিষ্টটো কিন্তু আপোনালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ লিষ্ট হয় আৰু এই লিষ্টটো চবতকৈ মানে বেলেগ লিষ্ট হয়। এই লিষ্টটো কিন্তু অফিচিয়েল যিটো লিষ্ট আছে চৰকাৰৰ তৰফৰ পৰা এই লিষ্টটো আহিছে। গতিকে এই লিষ্টটো আপোনালোকৰ সকলোৰে চোৱা দৰকাৰ, কাৰণ এই লিষ্টত আপোনালোকৰ নাম আছে নে নাই। যদি আপোনাৰ নামটো এই লিষ্টখনত আছে তেন্তে আপুনি লাভ কৰিব চৰকাৰী ঘৰ, আৰু চৰকাৰী ঘৰৰ 32,500 টকা আপোনালোকে মে' মাহৰ ভিতৰতে আপোনালোকে পাই যাব। গতিকে আপোনালোকে এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰথমতে আপোনালোকৰ চৰকাৰী ঘৰৰ জিঅ'টেক লিষ্টটো আপোনালোকে চাবলৈ হ'লে পোনপ্ৰথমতে কিন্তু এইটো চৰকাৰৰ তৰফৰ পৰা নতুন লিষ্ট আহিছে, মানে ৱেবছাইট আহিছে। এই ৱেবছাইটত আপোনালোকে লিষ্টখন চেক কৰিব পাৰিব। ৱেবছাইটটো আপোনালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব। তাতে ক্লিক কৰি আপোনালোকে পোনপ্ৰথমতে এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটত অহাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত আপোনালোকে লিষ্টখন চাবলৈ হ'লে একেবাৰে তলফালে আপোনালোকে স্ক্ৰল ডাউন কৰিব লাগিব। ইয়াত আপোনালোকে দেখা পাব যে প্ৰথমতে ইয়াত লিখা হৈ আছে 1 নম্বৰত লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। গতিকে আপোনালোকে লিষ্টখন চাবলৈ হ'লে আপোনালোকে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। ৱেবছাইটটো অলপ লোডিং হোৱাৰ পিছত তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত আপোনালোকে প্ৰথমতে ইয়াত চাব যে আপোনাৰ মানে ষ্টেটটো আছাম বুলি আপোনালোকে চিলেক্ট কৰিব। আছামটো চিলেক্ট কৰাৰ পাছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখা পাব যে আপোনাৰ মানে যিটো ডিষ্ট্ৰিক্টৰ নামটো আছে আপোনালোকে চিম্পলি আপোনাৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। মই এক্সাম্পলৰ কাৰণে এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰি লৈ লৈছোঁ। তাৰপিছত আপোনালোকে চাব তলফালে আপোনালোকে স্ক্ৰল ডাউন কৰিলে ইয়াত আপোনালোকে গম পাব যে আপোনালোকৰ মানে যিটো ব্লক আছে এই ব্লকটো কিন্তু আপোনালোকে চিলেক্ট কৰিব লাগিব। মই ব্লক এটা চিলেক্ট কৰিছোঁ। আকৌ এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত আপোনালোকে আকৌ চিলেক্টত ক্লিক কৰিব আৰু আপোনাৰ মানে যিটো নামটো আছে আপোনালোকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। নামটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত চাব যে ৱেবছাইটটো অলপ আকৌ লোডিং হ'ব। লোডিং হোৱাৰ পাছত আকৌ আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে চিলেক্টত আকৌ এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ এইটো মানে ডেটটো আপোনালোকৰ ইয়াৰটো আপোনালোকক চিলেক্ট কৰিব দিব। আপোনালোকে কেতিয়া মানে ঘৰৰ কাৰণে অনলাইন এপ্লাই কৰিছিলে বা আপোনালোকে অফলাইনত এপ্লাই কৰিছিলে। গতিকে আপোনালোকে 2023 পৰা 24, 24 পৰা 25, 25 পৰা 26 আপোনালোকে এই 6টা বছৰৰ ভিতৰত আপোনালোকে চাব পাৰিব। 23 পৰা একেবাৰে 23, 24, 25, 26 আপোনালোকে চাব পাৰিব। গতিকে মই 25 আৰু 26টো চাইছোঁ, মানে যিসকলে মানে এই কেইদিনমান আগত জিঅ'টেক কৰা হৈছিলে, জীৱিকা সখী বাইদেউসকলে আহি জিঅ'টেক কৰিছিলে। গতিকে আপোনালোকে তাৰপিছত আপোনালোকে এইখিনি চিলেক্ট হোৱাৰ পাছত আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব যে আপুনি যে ঘৰটো মানে কৰিছে আপোনাৰ কোনটো পৰিছে, আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ নে AY নিউ কনষ্ট্ৰাকশ্যন ৱৰ্ল্ড চেণ্ট্ৰেল স্কিম প্ৰাইভেট ট্ৰেভেল গ্ৰুপ 178। গতিকে আপোনালোকৰ কোনটো হয় আপোনালোকে চিম্পলি আপোনালোকৰটো ক্লিক কৰিব। মই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আমাৰ এইটোহে আমি এইটোৱে চিলেক্ট কৰিছোঁ। তাৰপিছত কিন্তু আপোনালোকৰ এই প্ৰধানমন্ত্ৰী আৱাস যোজনা এইটো গ্ৰামীণটো আপোনালোকে চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। আকৌ ৱেবছাইটটো লোডিং হোৱাৰ পিছত
আকৌ এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত আপোনালোকে ইয়াত চাব যে আপোনাৰ ইয়াত এটা অংক দিয়া হৈ আছে। অংকটো আপোনালোকৰ এইখিনি জেগাত পাতিব লাগিব। এইখিনি জেগাত পাতাৰ পিছত আপোনালোকে তলফালে চাব যে ছাবমিট বুলি লিখা আছে। চিম্পলি আপোনালোকে ছাবমিটত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনাৰ মানে সেই লিষ্টখন আপোনালোকৰ আহি যাব। মই আপোনালোকক নেটৱৰ্কৰ কাৰণে মই আপোনালোকক দিব পৰা নাই এই লিষ্টখন চেক কৰি, কিন্তু আপোনালোকে এই অংকটো আপোনালোকে ইয়াত কি লিখা থাকে অংকটো আপোনালোকে ভালদৰে পাতিব। প্ৰথমতে আপোনালোকে অংকটো ইয়াত পাতিব। এই অংকটো আপোনালোকৰ কি হয় অংকটো আপোনালোকে পাতিব 58 - 50 কিমান হয় আপোনালোকে এই 8টো আপোনালোকে এইখিনি জেগাত আপোনালোকে বহুৱাই দিব লাগিব। এইখিনি জেগাত আপোনালোকে যেতিয়া অংকটো বহুৱাই দিব এইখিনি জেগাত তেতিয়া কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখা পাব যে ছাবমিট বুলি একটা অপশ্যন আছে। এই ছাবমিটত আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকৰ বেনিফিচিয়াৰী যিটো লিষ্ট আছে এই আপোনাৰ মানে পঞ্চায়ত ৱাইজ বাই ৱাইজ আপোনালোকে নিশ্চয় পঞ্চায়তটো ইয়াত চিলেক্ট কৰা হৈছিলে। প্ৰথমতে আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিছিলে, তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিছে, তাৰপিছত আপোনালোকৰ মানে যিটো ব্লক আছে ব্লকটো চিলেক্ট কৰিছে, তাৰপিছত আপোনালোকৰ গাঁও পঞ্চায়তটো আপোনালোকে চিলেক্ট কৰিছে। চিলেক্ট কৰাৰ পাছতহে আপোনালোকৰ কোনটো মানে বিষয়ত হেৰি হয় সেই হেৰিটো আপোনালোকে বিষয়টো আপোনালোকে চিলেক্ট কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। গতিকে আপোনালোকৰ চনটো আপোনালোকে চিলেক্ট কৰিছে মানে ইয়াৰ যিটো হয় এইটো চিলেক্ট কৰিছে। তাৰপিছত আপোনালোকৰ মানে এই লিষ্টখন আহি যাব। গতিকে আপোনালোকক আজি ইমানখিনি আছিলে দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ।